Question number 1. The Assam Divas is celebrated on which day? অসম দিৱস কোন তাৰিখে উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 2 December. Question number 2. The first rebellion against the British rule in Assam was led by. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ. Question number 3. Where is the Donipolo Airport located? Donipolo বিমানবন্দৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ. Question number 4. Which one of the following states is the largest producer of coffee? নিম্নলিখিত কোনখন ৰাজ্য কফিৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি কৰ্ণাটক. Question number 5. Which river is also known as Yellow River? কোনখন নদীক হালধীয়া নদী বুলিও কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি হোৱাংহো. Question number 6. What is the shape of the new Parliament House of India? ভাৰতৰ নতুন সংসদ ভৱনৰ আকৃতি কেনেকুৱা? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ট্ৰায়েংগুলাৰ. ভাৰতৰ নতুন সংসদ ভৱন ত্ৰিভুজাকৃতিৰ. এই সংসদ ভৱনটো ডিজাইন কৰিছিল ভাৰতীয় স্থপতিবিদ বিমল পেটেলে. Question number 7. Where is the Indian Agricultural Research Institute located? ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ নিউ দিল্লী. Question number 8. Which is the longest national highway of India? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি NH-44. এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে শ্ৰীনগৰ আৰু কন্যাকুমাৰীক সংযোগ কৰিছে. Question number 10. Which river is called the Sorrow of Bengal? কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ দামোদৰ. Question number 11. Which state is known as the Spice Garden of India? ভাৰতৰ কোনখন ৰাজ্যক মছলা উদ্যান বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কেৰালা. Question number 12. Who was the first education minister honored with the Bharat Ratna Award? ভাৰত ৰত্ন সন্মানেৰে সন্মানিত প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আব্দুল কালাম আজাদ. Question number 13. Which one is the longest river in South India? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি গোদাবৰী. Question number 14. Who is known as the father of the Indian Green Revolution? ভাৰতীয় সেউজ বিপ্লৱৰ জনক বুলি কাক জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি MS স্বামীনাথন. MS স্বামীনাথনক 2024 বৰ্ষত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে. Question number 15. Which of the following is the national anthem of India? নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় গীত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি বন্দে মাতৰম. বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল. Question number 16. Where was India's first women university established? ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মুম্বাই.
মুম্বাইত প্ৰতিষ্ঠিত SNDT মহিলা বিশ্ববিদ্যালয়খনেই হৈছে ভাৰত তথা দক্ষিণ পশ্চিম এছিয়াৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন 1916 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। Question number 17. Who was the first Indian to receive Nobel Prize? নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত গীতাঞ্জলি পুথিৰ বাবে নোবেল বঁটা লাভ কৰিছিল। Question number 18. Which planet is known as blue planet? কোনটো গ্ৰহক নীলা গ্ৰহ বুলিও কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আৰ্থ। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। Question number 19. When is the International Yoga Day celebrated? আন্তৰ্জাতিক যোগ দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 21 জুন। Question number 20. Who was the viceroy at the time of Quiet India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইচৰয় কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লৰ্ড লিনলিথগো। Question number 21. What is the national animal of Nepal? নেপালৰ ৰাষ্ট্ৰীয় জন্তু কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কাউ। গাই গৰু নেপালৰ ৰাষ্ট্ৰীয় জন্তু আৰু ভলীবল হৈছে নেপালৰ ৰাষ্ট্ৰীয় খেল। Question number 22. What is the minimum age required to become the Prime Minister of India? ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগিব? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 25 years. Question number 23. Who is the present Education Minister of India? বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ধৰ্মেন্দ্ৰ প্ৰধান। Question number 24. Which is the second longest river in the world? পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আমাজন ৰিভাৰ। Question number 25. Who is the flag bearer of India in the Olympics 2024? অলিম্পিক 2024ত ভাৰতৰ পতাকা বাহক কোন? PV সিন্ধু আৰু শৰৎ কমল দুইজনেই অলিম্পিক 2024ত ভাৰতৰ পতাকা বাহক। শুদ্ধ অপশ্যন হ'ব অপশ্যন চি both A and B.